Hello everyone and welcome back to Math Postmaster. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি আৰম্ভ কৰিম ক্লাস 11 chapter number 5 linear inequalities. এটা বহুতেই simple and important topic হয়। তো let's say আমি এটা example আৰম্ভ কৰো। Let's say এখন ফিল্ডত কৈছো আমি যে এই ফিল্ডত তিনটা এনিমেল দেখা পাইছে। ঠিক আছে, ইয়াতে এটা শহাপহু এটা আছে, গৰু এজনী আছে আৰু ছাগলী এজনী আছে। ইহঁত তিনিটা কিবা কিবি কৰি আছে। এতিয়া মই যেনিবা কওঁ যে x, ইয়াতে মই এজিউম কৰিছো যে x হৈছে number of animals ক'ত in the field, number of animals in the field. এই ফিল্ডত আমি কৈছো যে ইয়াতে x number of animals আছে। তো ক্লিয়াৰলি আমি যদি কাউন্টিং কৰো, তো কাউন্টিং কৰিলেতো আমি ইয়াতে ক'বই পাৰিম যে আমাৰ যোনটো x হৈছে এই পাৰ্টিকুলাৰ কেছটোত x কিমান হ'ব? 3 হ'ব, বিকজ আমাৰ কেইটা আছে? তিনিটা এনিমেল আছে, 1 2 and 3। তো x equals to 3 মিনিংটো কি হ'ল? যে ইয়াতে আমাৰ তিনিটা এনিমেলছ আছে। এতিয়া যে এই মেথমেটিকেল ষ্টেটমেণ্টটো লিখিছো x equals to 3, এই মেথমেটিকেল ষ্টেটমেণ্টৰ এটা পাৰ্টিকুলাৰ নাম এটা আছে। এইটোক আমি কি কওঁ? এটা ইকুৱেশ্যন বুলি কওঁ। এইটোক কওঁ আমি এটা ইকুৱেশ্যন। এতিয়া জেনেৰেলি ইকুৱেশ্যন কাক কোৱা হয়? ইকুৱেশ্যনত কি থাকিব? এটা আনন'ন ভেৰিয়েবল এটা থাকিব, যোনটো আমি x y z ৰে ডিনোট কৰোঁ। তো এইটো কেছত আমি x ৰে ডিনোট কৰিছোঁ। ইকুৱেশ্যনত থাকিব আমাৰ নাম্বাৰ, কিছুমান কনষ্টেণ্টছ বুলি কওঁ, নাম্বাৰ থাকিব। আৰু তাতে কি থাকিব? ইকুৱেল চিম্বলটো থাকিব। ইয়াতে তাৰমানে কি লেফ্ট হেণ্ড চাইড থাকিব, ৰাইট হেণ্ড চাইড থাকিব, আৰু দুইটা ইকুৱেল হ'ব, এটা বেলেঞ্চ হৈ থাকিব। এইটো বেলেঞ্চড ইকুৱেশ্যন বুলি কয়। ঠিক আছে, এতিয়া এই বস্তুটো, এই চিনাৰিঅ'টো আমি এনেকুৱাও ক'ব পাৰিলোহেঁতেন যে এই ফিল্ডত এক্সত লেটছে কৰোঁ লেটছে এক্স গ্ৰেটাৰ দেন 1। মই যদি এনেকৈ লিখিলোহেঁতেন, এইটো এটা ষ্টেটমেণ্ট হৈ যায়। ইয়াতে আমি কি কৈছোঁ? এক্স কি হৈছে? নাম্বাৰ অফ এনিমেলছ ইন দ্য ফিল্ড। তো ইয়াক যদি আমি ষ্টেটমেণ্টত কওঁ, এনেকুৱাও আমি পঢ়িব পাৰোঁ যে নাম্বাৰ অফ এনিমেলছ ইন দ্য ফিল্ড, যোনটো হৈছে এক্স, নাম্বাৰ অফ এনিমেলছ ইন দ্য ফিল্ড ইজ মোৰ দেন 1, এনেকুৱাওতো আমি ক'ব পাৰোঁ, ৰাইট? আমি ডাইৰেক্টলি কোৱা নাই যে ইয়াতে তিনিটাই আছে। আমি কৈছোঁ বোলে আমাৰ যোনটো এই ফিল্ডত আছে, ফিল্ডত কিন্তু এটাতকৈ বেছি ইয়াতে এনিমেল আছে। ঠিক আছে, কিমানটা আছে সেইটো কোৱা নাই, বাট এইটো কৈছে যে এটলিষ্ট মিনিমাম 1 আছে, 1তকৈ বেছি আছে। তো এইটো ক্ষেত্ৰত আমি কি ইউজ কৰিছোঁ? ইয়াতে যোনটো আমি এটা ষ্টেটমেণ্ট ইউজ কৰিছোঁ, এক্স গ্ৰেটাৰ দেন 1, তো এইটো কোৱা হয় এটা ইন ইকুৱেশ্যন। এইটোক কোৱা হয় এটা ইন ইকুৱেশ্যন। এতিয়া জেনেৰেলি ইন ইকুৱেশ্যন কি হয়? ইকুৱেশ্যন নিচিনাই হয় দেখোন, খালি মেইন ডিফাৰেঞ্চটো কি হয়? ইয়াতে ইকুৱেল চিম্বলটো নাথাকে। আইদাৰ গ্ৰেটাৰ দেন হ'ব, লেছ দেন হ'ব। ইয়াতে ইকুৱেশ্যন আছে, সেই কেছটো আমি অলপ পিছত কথা পাতি আছোঁ। বাট ফৰ দ্য টাইম বিং আমি এনেকৈ বুজি লওঁ যে ইন ইকুৱেশ্যন এনেকুৱা ধৰণৰ এটা মেথামেটিকেল ষ্টেটমেণ্ট হয়, য'ত আমাৰ ভেৰিয়েবল থাকিব, কনষ্টেণ্ট থাকিব, আৰু সিহঁতৰ মাজত ৰিলেশ্যনশ্বিপ এনেকুৱা থাকিব যে এটা আনটোতকৈ আইদাৰ ডাঙৰ হ'ব পাৰে বা নহ'লে সৰু হ'ব পাৰে। বা এই বস্তুটোকতো আমি এনেকৈও লিখিব পাৰিলোহেঁতেন, অৰ এক্স ইজ লেছ দেন 4। আমি এনেকৈ কৈছোঁ এক্স লেছ দেন 4 মানে কি? নাম্বাৰ অফ এনিমেলছ ইজ লেছ দেন 4। আমি এনেকৈ কৈছোঁ যে 4টাতকৈ কম এনিমেলহে আছে ইয়াতে। 4টাতকৈ কম এনিমেলছ আছে মানেতো কি? 3টা আছে। ইয়াতো আমি এনেকুৱাকো ক'ব পাৰিলোঁ। তো এইটো কি হয় যে এটা ধৰণৰ ইন ইকুৱেশ্যন হৈ যায়। এতিয়া দুইটাৰ কেছতে আমি এটা কথাটো ক'ব পাৰিম যে এইটো হৈছে এটা ট্ৰু ষ্টেটমেণ্ট, তো এইটো হৈছে এটা ট্ৰু ষ্টেটমেণ্ট। ঠিক আছে, মেথমেটিকেল ষ্টেটমেণ্টটো ট্ৰু হয়, বিকজ আমি ফিগাৰটো চাই পেলাই ক্লিয়াৰলি ক'ব পাৰোঁ যে ক্লিয়াৰলি এই ফিল্ডটো তিনিটা এনিমেল আছে। তো তাৰমানে এক্স ইকুৱেলছ টু 3টো আমি ঠিককৈ লিখিছোঁ, এক্স ইকুৱেলছ টু 3 ইজ ৰাইট। এক্স গ্ৰেটাৰ দেন 1 যদি কওঁ, য়েছ এইটো ট্ৰু হ'ব, বিকজ নাম্বাৰ অফ এনিমেল ইজ মোৰ দেন 1। বা যদি এক্স লেছ দেন 4 বুলি কওঁ, সেইটো কেছত ক'ম যে নাম্বাৰ অফ এনিমেলছ ইন দ্য ফিল্ড ইজ লেছ দেন 1 লিখি দিব পাৰোঁ। আইদাৰ কেছতে এক্স গ্ৰেটাৰ দেন 1 কওঁ বা এক্স লেছ দেন 4, এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কাৰণে, তো এইটোতো এটা ট্ৰু ষ্টেটমেণ্টে হৈ গ'ল, ৰাইট? ইয়াৰ পৰাও আমি এটা ট্ৰু ষ্টেটমেণ্টে পাইছোঁ। য়েছ ডেফিনেটলি এটাতকৈ বেছি এনিমেল আছে। এইটো ক'ব পাৰি যে 4টাতকৈ কম এনিমেল আছে। যেনেকৈ কওঁ, দুটাই ট্ৰু ষ্টেটমেণ্ট। যদি আমি কওঁ বোলে এক্স ইকুৱেলছ টু 1 মিনিংটো কি হৈ যাব? এতিয়া কৈ আছোঁ যে নাম্বাৰ অফ এনিমেলছ ইকুৱেলছ টু 1, বাট এইটোতো মিছা কথা। ইয়াতেতো দেখাতে গম পাই আছে তিনিটা আছে। তেনেহ'লে এইটো কেছত কি হৈ যাব? এইটো হৈ যাব এটা ফলছ ষ্টেটমেণ্ট। ইকুৱেশ্যন হয়, এইটো আমি ক'ব পাৰিম চিয়'ৰ ইকুৱেশ্যন হয়, বিকজ দেখাটোতো পুৰা ইকুৱেশ্যনৰ নিচিনা লাগি আছে। ভেৰিয়েবল আছে, 1 আছে, লেফ্ট ছাইড আছে, ৰাইট ছাইড আছে, ইকুৱেল টু চিম্বল আছে, বাট ষ্টেটমেণ্টটো ভুল হয়। এই পাৰ্টিকুলাৰ কেছটোক ডিফাইন কৰিব পৰা নাই। ইভেন এইটো হয় এটা ষ্টেটমেণ্ট হয়, মেথমেটিকেল ষ্টেটমেণ্ট হয়, বাট এইটো এটা ফলছ ষ্টেটমেণ্ট হৈ যায়। চিমিলাৰলি আমি যদি ইয়াতে কওঁ বোলে এক্স ইজ লেছ দেন 2,
x যদি less than 2 বুলি কওঁ এটো গৰ্ব হৈ যাব because কেলে ইয়াতে কৈছে যে number of animals is less than 2 দুটাতকৈ কম আছে দুটাতকৈ কম আছে যদি মিনিংটো কি হৈ যায় তাৰমানে এটা এনিমেল আছে বাট ইয়াতেতো আমি ক্লিয়াৰলি দেখা পাইছো ইয়াতেতো আমাৰ তিনটা এনিমেল আছে তো এইটো এটা হয় এইটো কি হ'ব ইনইকুৱেশ্যন হ'ব নে নাই ডেফিনেটলি ইনইকুৱেশ্যন হ'ব ইনইকুৱেশ্যনৰ নিচিনাই দেখাত হৈ আছে x আছে 2 আছে less than চিম্বলটো আছে বাট এইটো হৈ যাব আমাৰ এটা false statement এই particular exampleটোৰ কাৰণে ঠিক আছে very important আমি যোনটো example লৈছো হেতুৰ ৰেসপেক্টত চাব লাগিব হেতুৰ ৰেসপেক্টত এইটো হৈ যাব এটা false statement তো I hope এটা ক্লিয়াৰ হৈ গ'ল আমি এটা inequation বা inequality বুলি কোৱা হয় তো এটোক আমি কেনেকাকৈ ৰিপ্ৰেজেন্ট কৰো ওকে এতিয়া same exampleটোৰে এটা different formatত এতিয়া let's say again এই তিনটা এনিমেল ফিল্ডতে আছে এই তিনটা এনিমেল ফিল্ডত থাকি পেলাই তোমাৰ ফ্ৰেণ্ডে আহি পেলাই ক'লে মোৰ মতে লাগে ইয়াতে x greater than equals to 1 ইয়াতে কেছ আছে ইয়াতে একচুয়ালি এটোকে greater than equals to এটো কয় চিম্বলটো নিচে লিখি দাও greater than or equal to আছে এটা greater than or equal to এই চিম্বলটোৰ মিনিং হৈছে তো এতিয়া কোনবাই কৈছে যে এই x যোনটো আছে x কি হৈছে number of animals in the field is greater than or equals to 1 এতিয়া কোৱেশ্চনটো হৈছে এটো ট্ৰু ষ্টেটমেন্ট হ'বনে নাই is it a true statement or এটো এটা false statement হয় কি হয় তো এটো বুজিবলৈ কাৰণে প্ৰথমতে আমি এটো ব্ৰেক ডাউন কৰিব লাগিব তো অফ কোৰ্স ইয়াতে কি কৈছে ইয়াৰ মিনিংটো হৈছে greater than or equal to তো তাৰ মানে x greater than or equals to 1 তো আমি দুটা ফৰ্মেটত লিখিব পাৰো এনেকা লিখিম যে x is greater than 1 or এটো বহুত ইম্পৰ্টেন্ট এই wordটো ইউজ কৰিব or x equals to 1 এই মিনিংটো x আমি যেনেকৈ এই চিম্বলটো ইউজ কৰো ইয়াৰ মিনিংটো একচুয়ালি এটো হৈছে আমি এনেকাকৈ ভাঙি লিখিব পাৰো আমি কম যে আইদাৰ x 1 তকৈ ডাঙৰ হয় অথবা x equals to 1 হয় তো দুইটাৰ ভিতৰত যিকোনো এটা ট্ৰু হ'ব পাৰে বা দুটাই ট্ৰু হ'ব পাৰে ঠিক আছে তো এতিয়া আমি এটো ভেৰিফাই কৰিব লাগিব এটি এক্সাম্পলটো যদি চাও তো ইয়াতে প্ৰথমটো কৈছে x greater than 1 এটি এইটো ট্ৰু ষ্টেটমেন্ট হয় নে নাই ডেফিনেটলি ট্ৰু ক্লিয়াৰলি দেখাই পাইছে ইয়াতে এটাতকৈ বেছি আছে greater than 1 মানে কি number of animals in the field x is more than 1 yes more than 1 আছে তো এইটোটো ট্ৰু ষ্টেটমেন্ট হৈ গল ঠিক আছে এতিয়া এটো যদি চাও x equals to 1 x equals to 1 এ কৈছে যে ইয়াতে টোটাল নাম্বাৰ অফ এনিমেলস কেটা আছে এটাই আছে নো এটোটো আমাৰ তিনটা আছে এটোটো ফলস ষ্টেটমেন্ট হৈ গল এতিয়া এটা হৈছে ট্ৰু আৰু এটা হৈছে ফলস মই কি কৈছিলো জাস্ট নাও মই কৈছো যে এই যোনটো ষ্টেটমেন্টটো দিয়া থাকে যে x যেটি এই চিম্বলটো ইউজ কৰে greater than or equals to 1 ইয়াৰ মিনিং হ'ব পাৰে এটা greater than হয় আৰু এটা equals to এতিয়া আইদাৰ এটা ট্ৰু হ'ব পাৰে যিকোনো এটা ট্ৰু হ'ব পাৰে বা দুইটাই ট্ৰু হ'ব পাৰে তেতিয়া আমি এটো ট্ৰু হিচাপে লম তো এটো কেছটো কি এটাটো ট্ৰু হৈছে ইভেন দো x equals to 1 এটো এটা ফলস ষ্টেটমেন্ট হয় বাট ইয়াতে এটাটো ট্ৰু ষ্টেটমেন্ট হৈছে যেহেতু এটা ট্ৰু হৈছে তেনেহলে আমাৰ ওভাৰঅল ষ্টেটমেন্টটো আমি কি বুলি কম yes এটো এটা ট্ৰু ষ্টেটমেন্ট হয় তো ইয়াতে আমি কলো যে yes x greater than or equals to 1 এটো এটা ট্ৰু ষ্টেটমেন্ট হয় ওকে এতিয়া আমি চেঞ্জ কৰি দিও এটা বেলেগ এটা লওঁ এতিয়া লেটস সে আমি কৈছো এটো নাম্বাৰ 1 সেকেন্ড কেছটোত কৈছো যে x is greater than or equals to 3 ঠিক আছে তো এগেইন আমি আকৌ এটো কম যে x greater than or equals to 3 মিনিং টু কি আইদাৰ x 3 তকৈ ডাঙৰ হ'ব পাৰে or very important or x equals to 3 হ'ব পাৰে ওকে এতিয়া এটোৰ ভিতৰত কোনটো ট্ৰু x greater than 3 কৈছে তাৰমানে কি কৈছে number of animals in the field is more than 3 নহয় more than 3 তো নহয় ইয়াতে exactly 3 আছে ইয়াতে তো 3 তকৈ ডাঙৰ নাই ন তো এটো কি পালো আমি এটো false statement পালো whereas ইয়াতে কৈছে x equals to 3 তাৰমানে number of animals in the field is exactly equals to 3 yes exactly equals to 3 এটো তো true statement হৈ গল এটো হৈছে আমাৰ এটা true statement এতিয়া দুইটাৰ ভিতৰত যিকোনো এটা ট্ৰু হলে হল ৰাইট আমিতো কোৱা নাই যে দুটাই ট্ৰু হ'ব লাগিব যিকোনো এটা ট্ৰু হলে হল যেহেতু এটো ট্ৰু হৈ গৈছে ৰাইট আৰু এটো ফলস হৈছে নো প্ৰবলেম আমি কি কৰিম এই ষ্টেটমেন্টটো ট্ৰু ষ্টেটমেন্ট বুলি কম yes যে আমাৰ এই ইনইকুয়ালিটি x is greater than or equals to 3 এটো হৈছে এটা ট্ৰু ষ্টেটমেন্ট ওকে ফাইনালি আৰু এটা লওঁ লেটস সে আমি এবাৰ কওঁ নাম্বাৰ 3 যে x is greater than or equals to 4 okay তো এটোৰ কাৰণে কি হ'ব এটোৰ কাৰণে হ'ব either x greater than 4 or x equals to 4 right তো এতিয়া যদি আমি চাওঁ এতিয়া x greater than 4 জানো হয় x greater than 4 মিনিং টু কি মনত ৰাখিল হল x is the total number of animals in the field so total number of animals in the field is more than 4 greater than 4 মানে কি 4 তকৈ বেছি আছে বাট কাউন্ট কৰোঁতে তো আমাৰ 3 হে আহিছে তিনটা আছে 4 তকৈ বেছি কেলে হ'ব নহব ফলস হৈ গল এটো এটা false statement হ'ব
নেক্সট x ইকুৱেলছ টু 4 যদি কওঁ তাৰমানে কি হৈছে নাম্বাৰ অফ এনিমেলছ ইন দ্য ফিল্ড কিমান আছে 4 আছে হয় জানো নো এইটো ফল্ছ ষ্টেটমেণ্ট হৈ গ'ল তো এইবাৰ আমি কি পাইছোঁ এইবাৰ আমি দুটাই ফল্ছ পাইছোঁ x গ্ৰেটাৰ দেন 4টো হৈছে ফল্ছ x ইকুৱেলছ টু 4 হৈছে ফল্ছ যেতিয়া দুইটাই ফল্ছ হৈ যায় তেনেহ'লে আমি ক'ম যে এই ইনইকুৱেলিটিটো এই পাৰ্টিকুলাৰ এক্সাম্পলটোৰ কাৰণে এটা ফল্ছ হয় এইটো এটা ফল্ছ ষ্টেটমেণ্ট হয় অ'কে তো আমি পাইছোঁ দুটা ট্ৰু ষ্টেটমেণ্ট আৰু এটা ফল্ছ ষ্টেটমেণ্ট তো এইটো ইনইকুৱেলিটি হ'বনে নাই x greater than equals to 4 যেটো inequality হ'ব না yes definitely inequality হ'ব এটো definitely এটা inequation হয় বা inequality বুলি কম আমি inequality হ'বই হ'ব because ইয়াতে কি আছে যেতিয়া আমি greater than বা less than symbol ইউজ কৰো definitely এটো এটা inequality আহিয়ে যায় but এই particular example টোৰ কাৰণে এটো incorrect হয় তাৰমানে ই ইয়াক হেৰি নকয় ইয়াৰ satisfy নকৰে ইয়াৰ কন্ডিশনটোক satisfy নকৰে সেইকাৰণে এটোক আমি এটা false statement বুলি কৈছো okay তো আই হোপ এখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া কোনটোক আমি এটা ফল্ছ ষ্টেটমেণ্ট কওঁ কোনটোক ট্ৰু ষ্টেটমেণ্ট কওঁ যদি সঁচাকৈ ক্লিয়াৰ হৈছে তেনেহ'লে আমি এটা ফাইনেল এক্সাম্পল এটা কৰি লওঁ তাৰপিছত আৰু আগবাঢ়িম ঠিক আছে তো এবাৰ আমাক ইনইকুৱেলিটিত সুধিছে ইজ 4 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 তো এইটো ট্ৰু ষ্টেটমেণ্ট হ'ব নে ফল্ছ ষ্টেটমেণ্ট হ'ব তো দেখাত লাগে কি অলপ ট্ৰিকি হয় বাট আমি কি কৰিম সদায় আমাৰ ডেফিনেশ্যনটো ইউজ কৰিম তো 4 গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 মিনিংটো কি হৈছে ইয়াতে কৈছে যে 4 যিটো হয় 4তকৈ ডাঙৰ হ'ব অৰ সদায় মনত ৰাখিব এইটো চিম্বলটো মানে কৈছে অৰ 4 equals to 4 আমিতো এইটো কম greater than or equals to 4 right তো এতিয়া 4 জানো 4তকৈ ডাঙৰ হ'ব নো এটোতো ইম্পসিবল হয় ৰাইট 4 কেনেকানো 4তকৈ ডাঙৰ হ'ব নিজেই নিজতকৈ ডাঙৰ হ'ব নোৱাৰে নহয় সৰি এইটো আমাৰ ফলছ হৈ যাব এইটো এটা ফলছ ষ্টেটমেণ্ট হৈ যাব ইয়াতে আমি ফলছ বুলি লিখিম whereas 4 equals to 4 যদি কওঁ এটোতো আমাৰ ট্ৰু ষ্টেটমেণ্ট হয় তো আমি আমাৰ ৰিকুৱাৰমেণ্ট কি আছিলে যিকোনো এটা ট্ৰু হ'লে হৈ গ'ল দুটা ট্ৰু হ'লেতো বহুত ভাল কথা যিকোনো এটা ট্ৰু হ'লেও আমাৰ ষ্টেটমেণ্টটো ট্ৰু হ'ব যিহেতু আমি এটা ট্ৰু পাইছোঁ তো আমি ক'ম যে য়েছ এইটো এটা ট্ৰু ষ্টেটমেণ্ট হয় যে আমাৰ 4 যোনটো হৈছে ডেফিনেটলি এইটো ইটছ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 এইটো এটা ট্ৰু ষ্টেটমেণ্ট হৈ যাব অ'কে নেক্সট এক্সাম্পল এটা ষ্টেটমেণ্ট কৈছে 5 ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 আনটোত কৈছে 5 ইজ লেছ দেন অৰ ইকুৱেলছ টু 4 কোনটো ট্ৰু হয় তো আমি প্ৰথমতে চাই লওঁ এইটো ব্ৰেক ডাউন কৰি লওঁ এইটোৰ মিনিংটো হৈছে 5 4তকৈ ডাঙৰ হয় বা 5 ইকুৱেলছ টু 4 হয় ৰাইট এইটোকতো আমি এনেকৈ লিখিব পাৰোঁ আৰু এইটো কেছত আমি লিখিব পাৰিম যে 5 ইজ লেছ দেন 4 অৰ 5 ইকুৱেলছ টু 4 এতিয়া কোনটো ট্ৰু হয় 5 ইজ গ্ৰেটাৰ দেন 4 য়েছ ডেট ইজ এ ট্ৰু ষ্টেটমেণ্ট এইটোতো আমি জানো 5 সদায় 4তকৈ ডাঙৰে হয় 5 জানো 4তকৈ ইকুৱেল হ'ব নো এইটোতো ফল্ছ হয় মিছা কথা তো তাৰমানে কি এটা ট্ৰু হৈছে তো যিকোনো এটা ট্ৰু হ'লে হ'ল তো তাৰমানে আমাৰ এইটো যোনটো হৈছে এইটো এটা ট্ৰু ষ্টেটমেণ্ট হৈ গ'ল য়েছ এইটো ইনইকুৱেলিটি ট্ৰু ডেট 5 ইজ ইনডিড গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 ইয়াতে ইভেনটো ইকুৱেলছ টু আছে ইকুৱেলছ টু চাব নালাগে আমাৰ এটাটো ট্ৰু আহিছে ৰাইট 5 গ্ৰেটাৰ দেন 4 তো য়েছ আমি এইটো ক'ম ট্ৰু ষ্টেটমেণ্ট ৱেৰেজ এইটো যদি চাওঁ 5 ইজ লেছ দেন 4 সেইটো কেনেকুৱা হ'ব সেইটোতো মিছা কথা 5নো কেনেকৈ 4তকৈ সৰু হ'ব পাৰে 5টোতো ডাঙৰহে হয় 4তকৈ আৰু ইয়াতে কৈছে 5 ইকুৱেলছ টু 4 ইভেন এইটো মিছা কথা তো এবাৰ কি হৈছে দুটাই ফল্ছ আহিছে দুটা কেছতে যদি ফল্ছ আহিছে তাৰমানে আমাৰ একচুৱেলি অৰিজিনেল যোনটো ইনইকুৱেলিটি দিছে সেইটো ফল্ছে হয় ঠিক আছে এতিয়া এইটো এক্সাম্পলত কিন্তু আমি এটা স্পেচিয়েল টাইপ অফ ইনইকুৱেলিটি এটা দি আছে ঠিক আছে ইয়াতে দুটা চাইন দি আছে এনেকুৱা ধৰণৰ ইনইকুৱেলিটিক আমি কওঁ ডাবল ইনইকুৱেলিটি বুলি কয় ডাবল ইনইকুৱেলিটি আচ্ছা স্পেচিয়েল টাইপ অফ ইনইকুৱেলিটি হৈ গ'ল ডাবল ইনইকুৱেলিটি তো এতিয়া ডাবল ইনইকুৱেলিটি মানে কি হৈ গ'ল ইয়াতে দুটা ইনইকুৱেলিটি চিম্বল দিছোঁ সেইকাৰণে আমি ইয়াক ডাবল ইনইকুৱেলিটি বুলি কৈছোঁ তো এতিয়া আমি এইটো চেক কৰিব লাগিব এইটো সঁচাকৈ ট্ৰু হয় নে এইটো মিছা হয় এতিয়া এইটো চেক কৰিবৰ কাৰণে এতিয়া আমি এইটো প্ৰথমতে এইটো জানিব লাগিব এইটো পঢ়ে কেনেকুৱা তো ইয়াতে আমি এইটো দুটা ৱেত যেনেকৈ সেইটো কেছত আমি যেনেকৈ গ্ৰেটাৰ দেন অৰ কৈছিলোঁ তো এইটো কেছত আমি এনেকুৱাকৈ লিখিম প্ৰথমতে আমি এইটো পাৰ্ট চাম আমি সদায় লেফ্ট টু ৰাইট যাম ঠিক আছে লেফ্ট টু ৰাইট মানে কি প্ৰথমতে 0 আহিব তাৰপিছত x আহিব তাৰপিছত 5 আহিব তো ইয়াতে আমি ক'ম 0 লেছ দেন এক্স যেনেকুৱা আছে আমি তেনেকৈ লিখি লওঁ তাৰপিছত আমি ইনইকুৱেলিটি নিলোঁ তাৰপিছত আমি এটা স্পেচিয়েল ৱৰ্ড এটা ইউজ কৰিম যোনটো হৈছে আমাৰ এণ্ড ভেৰি ইম্পৰ্টেণ্ট ৱৰ্ড হয় এণ্ড নেক্সট আমাৰ কি আছে নেক্সট আকৌ আমি এক্স ল'ম এক্স লেছ দেন 5 ঠিক আছে এতিয়া 0 লেছ দেন এক্স কওঁ অৰ এক্স গ্ৰেটাৰ দেন 0 কওঁ কথাটো একেই হৈ যায় বিকজ এইটো জাষ্ট আমি ফ্লিপ কৰি পেলাই লিখিছোঁ তো এক্সটোক আমি লেফ্ট ছাইডলৈ লৈছোঁ 0টোক ৰাইট ছাইডলৈ লৈছোঁ আৰু এই ইনইকুৱেলিটি চিম্বলটো ফ্লিপ কৰি দিলোঁ ঠিক আছে তো প্ৰথম ষ্টেটমেণ্টটোৱে কৈছে এক্স যোনটো হৈছে 0তকৈ ডাঙৰ হয় আৰু ছেকেণ্ডটোৱে কৈছে এক্স যোনটো হৈছে 5তকৈ সৰু হয় ঠিক আছে তো এইটোক আমি ডাবল ইনইকুৱেলিটিটো এনেকুৱাকৈ পঢ়োঁ এতিয়া এই বস্তুটো আমি কি কৰিম নাম্বাৰ লাইনত ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়া বস্তুটো বেছি মিনিংফুল হ'ব তো আমাৰ নাম্বাৰ লাইনত এইখিনিত আছে 0 ৰাইট চাইডে গোটেই পজিটিভ নাম্বাৰবোৰ থাকিব তো ইয়াতে লৈছোঁ 1 2 3 4
5 লিখি লওঁ 1 2 3 4 5 6 গৈ থাকিব এইফালে 7 এণ্ড ছ অন আৰু এইফালে থাকিব আমাৰ নেগেটিভ নাম্বাৰবোৰ -1 এইটো হৈ গ'ল আমাৰ -2 -3 -4 এণ্ড ছ অন অ'কে এতিয়া আমাক কৈছে এক্স যোনটো হয় 0তকৈ ডাঙৰ হয় এক্স যি কৈছে 0তকৈ ডাঙৰ হয় তাৰমানে 0তকৈ ডাঙৰ নম্বৰ কি হ'ব পাৰে 1 2 3 4 5 6 7 এইবোৰ চব হ'ব লাগিব তো মই যদি 0 পৰা আৰম্ভ কৰোঁ মই যদি 0 পৰা আৰম্ভ কৰোঁ তেনেহ'লে 1 2 3 4 5 6 এনেকৈ গৈ থাকিম বাট ইয়াতে আৰু এটা কণ্ডিশ্যন দিছে এণ্ড এই ৱৰ্ডটো যিহেতু লগাইছে এণ্ড এক্স যোনটো হয় 5তকৈ সৰু হ'ব লাগিব তো তাৰমানে 0তকৈতো ডাঙৰ হৈছে বাট 5তকৈ সৰু হ'ব লাগিব এতিয়া এইটোৱে হৈছে আমাৰ এইটোৰ মিনিং তাৰমানে এক্সৰ ভেলু কি হ'ব পাৰে এক্সৰ ভেলু 0 আৰু 5ৰ মাজত থাকিব সেইটোৱে সেইকাৰণে কৈছোঁ যে এক্স লাইজ বিটুইন 0 এণ্ড 5 এইটো ডাবল ইনইকুৱেলিটিটোৰ মিনিং হয় এতিয়া এক্স কিন্তু যি হয় 0তকৈ ডাঙৰ হয় তাৰমানে কি ইয়াতেতো ইকুৱেলছটো কথাটো অহা নাই তো এক্স ইকুৱেলছটো 0 হ'ব নোৱাৰে তো যিহেতু 0 হ'ব নোৱাৰে তো আমি কি কৰিম ইয়াতে এটা চাৰ্কল এটা আঁকি দিম ঠিক আছে এই চাৰ্কলটোৱে ক'ব যে ইয়াতে আমি 0টো ইনক্লুড কৰা নাই ঠিক তেনেকৈ এক্স ইজ লেছ দেন 5 5ৰ ভেলুটো কিন্তু আমি ইয়াতে লোৱা নাই 5ৰ লৈকেহে লৈছোঁ 5 একজেক্টলি হ'ব নোৱাৰে এক্স কেনট বি ইকুৱেলছ টু 5 সেইকাৰণে আমি কি কৰিম এনেকৈ দুইটাতে এনেকৈ অ'পেন বাবল দি দিম তো এইটোৰ মিনিংটো এইটো হ'ব যে আমাৰ যোনটো এক্সৰ ভেলু হ'ব এক্সৰ ভেলুটো 0 এণ্ড 5ৰ মাজতে লাই কৰিব তো ইয়াৰ এই ডাবল ইনইকুৱেলিটিটোৰ মিনিং হৈছে যে এক্স লাইজ বিটুইন what x lies between 0 and 5 তো 0 and 5ৰ ভিতৰত আমাৰ x টো লাই কৰি আছে আমি ইয়াতে আমাৰ আনসাৰটো হ'ব তো x could be anything x 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে x ইভেন কি হ'ব পাৰে 0.5 হ'ব পাৰে ইয়াতে 1.5 হ'ব পাৰে ইভেন x equals to pi হ'ব পাৰে হেতুটো ডিপেন্ড কৰিব x কি হয় যদি মই x কওঁ x is a natural number তো এইবোৰ বস্তু বাৰু আমি অলপ ডিটেইলছত পিছত পঢ়িম বাট বৰ্তমান আমি এনেকৈ বুজি থলো যে x ৰ ভ্যালুটো 0 and 5ৰ ভিতৰত যিকোনো ভ্যালু হ'ব পাৰে এতিয়া চেপ্টাৰ 1তো আমি অলৰেডি সেট থিওৰি পঢ়ি থৈছোঁ তো এই বস্তুটোকো জি এক্স লাইজ বিটুইন 0 এণ্ড 5 এই বস্তুটো আমি ব্ৰেকেট ফৰ্মতো এনেকৈ লিখিব পাৰোঁ যে আমাৰ আনসাৰটো কি হ'ব আমাৰ ফাইনেল আনসাৰটো হ'ব 0,5 ঠিক আছে এটা ইণ্টাৰভেল ফৰ্মত লিখিছোঁ 0,5 আৰু ইয়াতে আমি কি অ'পেন ব্ৰেকেট ইউজ কৰিম বিকজ ইয়াতে 0 আৰু 5 আমি ইনক্লুড কৰা নাই এইটোক এক্সক্লুড কৰিছোঁ যেতিয়া 0 এণ্ড 5 এক্সক্লুড হয় তেতিয়া আমি কি কৰোঁ অ'পেন ব্ৰেকেট ইউজ কৰোঁ অ'কে এতিয়া আমি যাওঁ নেক্সট এক্সাম্পলটোলৈ So let's say এবাৰ আমাক ডাবল ইনইকুৱেলিটিটো দিছে যে 1 is less than or equals to x and x is less than 4 তো এইটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম তো ইয়াক যদি আমি ভাঙি পেলাই লিখোঁ আমি এনেকৈ লিখোঁ 1 is less than or equals to x and very important and x is less than 4 ঠিক আছে তো 1 less than equals to x কওঁ or x greater than equals to 1 বুলি কওঁ কথাটোতো একেই হৈ যায় and x is less than 4 ঠিক আছে এটোত বাৰু কোনো প্ৰবলেম নাই ইয়াতে খালি x less than 4 আছে বাট ইয়াতে যেহেতু গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু ইউজ কৰিছে এটোকটো আমি কি কৰিব পাৰোঁ ফাৰ্দাৰ ব্ৰেকডাউন কৰি পেলাই লিখিব পাৰোঁ এটোৰ মিনিং কি আছিলে x is greater than 1 or x equals to 1 এটোটো আছে গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টুৰ মিনিংটো সো x ৰ ভ্যালু 1 তকৈ ডাঙৰ হ'ব পাৰে বা x ৰ ভ্যালু 1 হ'ব পাৰে and x is less than 4 এতিয়া এই বস্তুটোক আমি নাম্বাৰ লাইনত চাই yes so 1 আছে তো আমি এটা কাম কৰোঁ এটো 0 লৈ লওঁ 1 এখানে 2 এখানে 3 এখানে 4 and so on আৰু এফালে থাকিব আমাৰ নেগেটিভ নাম্বাৰছবোৰ এনিৱেজ ইয়াতে আমাক কি কৈছে x যেটো হৈছে 1 তকৈ ডাঙৰ হ'ব ওকে ঠিক আছে 1 তকৈ ডাঙৰ হ'ব ওকে 1 তকৈ ডাঙৰ হ'ব বা x equals to 1 হ'ব পাৰে তো এবাৰ কি কৈছে x equals to 1 হ'ব পাৰে তো এইখিনিত আমি কি কৰিম এবাৰ বাবল নলওঁ আমি কি কৰিম এবাৰ ডট এটা ল'ম তো ডট লোৱাৰ মিনিংটো এইটো হৈ গ'ল আমি x equals to 1 ইনক্লুড কৰিছোঁ ওকে ঠিক আছে তো আমি এটা কৈ আছোঁ x ৰ ভ্যালু 1 তকৈ ডাঙৰ হয় তেনেহ'লে কি x ৰ ভ্যালু 2 হ'ব পাৰে 3 হ'ব পাৰে বাট ইয়াতে কৈছে যে x ৰ ভ্যালু 4 তকৈ কম হ'ব লাগিব x ৰ ভ্যালু 4 তকৈ কম হ'ব লাগিব তো ইয়াতে আমি কি কৰিম বাবল এটা দি দিম ঠিক আছে এটা ভেৰি ইম্পৰ্টেণ্ট ইয়াতে ডট এণ্ড বাবল ইউজ কৰোঁতো তো তাৰমানে কি হ'ব আমাৰ যোনটো x ৰ ভ্যালু হ'ব x ৰ ভ্যালু কোনখিনিত লাই কৰিব এইখিনিতে লাই কৰিব বিটুইন 1 and 4 between 1 and 4 তো এইটোক যদি ইণ্টাৰভেল ফৰ্মত লিখো আমি কেনেকৈ লিখিম তো আমাৰ যোনটো x হ'ব মইতো প্ৰিভিয়াছ এক্সাম্পলটো এনেকৈ দেখুৱালোঁ যে x belongs to ক'ত হ'ব x belongs to মানে x ৰ ভ্যালুটো কি হ'ব 1 আৰু 4 ৰ মাজত থাকিব এতিয়া 1 আমি কি কৰিছোঁ ইনক্লুড কৰিছোঁ বিকজ x equals to 1 কৈছোঁ তো ইয়াতে আমি কি কৰিব লাগিব এনেকৈ ক্লোজ ব্ৰেকেটটো ইউজ কৰিব লাগিব বাট 4 টো কি হয় 4 টো আমি ইনক্লুড কৰা নাই তো ইয়াতে আমি কি কৰিম ওপেন ব্ৰেকেট কৰিম তাই ক'ম যে x belongs to 1, 4 তো
ইন শৰ্ট এইখিনি হৈছে আমাৰ ইনইকুৱেলিটি তো গোটেই চেপ্টাৰটোত আমি ইনইকুৱেলিটিৰ কেনেকৈ আকৌ আমাৰ সলিউশ্যন উলিয়াব লাগে কেনেকৈ ফৰ্মত বনাব লাগে তো আমি এইটো ইণ্টাৰভেল ফৰ্মত লিখিব লাগে এনেকুৱাকৈ আমি গোটেই প্ৰব্লেমবোৰ ছল্ভ কৰিম তো এইটো কৰাৰ আগতে আই মিন এক্সাৰচাইজ ছল্ভ কৰাৰ আগতে আৰু কেইটামান আইডিয়াছ আছে যোনটো আমি কভাৰ কৰি লওঁ তো আমি এতিয়া পঢ়িম টাইপছ অফ ইনইকুৱেলিটিছ চ' লেটছ চে আমি এটা ষ্টেটমেণ্ট লৈছোঁ যে 5 ইজ গ্ৰেটাৰ দেন 4 ঠিক আছে তো 5 হৈছে গ্ৰেটাৰ দেন 4 নেক্সট এক্সাম্পলটো লওঁ আমি কওঁ যে x ইজ গ্ৰেটাৰ দেন 6 ঠিক আছে অৰ আমি এনেকৈ লিখিলোঁ x ইজ গ্ৰেটাৰ দেন y অ'কে তো এই তিনিটাই জানিবা এজিউমিং তিনিটাই ৰাইট ষ্টেটমেণ্ট ফাৰ্ষ্টটো অফক'ৰ্ছ ৰাইটেই হয় 5 ইজ গ্ৰেটাৰ দেন 4 আমি ছেকেণ্ড এণ্ড থাৰ্ডটো এটা ট্ৰু ষ্টেটমেণ্ট বুলি কৈ ধৰিলোঁ যে x ইজ গ্ৰেটাৰ দেন 6 x ইজ গ্ৰেটাৰ দেন y এতিয়া এই তিনিটাৰে এটা ডিফাৰেঞ্চ আছে ঠিক আছে হয়তো তিনিটা ইনইকুৱেলিটি তিনিটাকে আমি কি ক'ম ইনইকুৱেলিটি বুলি কি ক'ম এইটো হৈছে এটা ইনইকুৱেলিটি এণ্ড ছেকেণ্ডটো হৈছে এটা ইনইকুৱেলিটি হৈছে এটা ইনইকুৱেলিটি এণ্ড চিমিলাৰলি এক্স গ্ৰেটাৰ দেন y এইটোও হৈছে এটা ইনইকুৱেলিটি এইটোও হৈছে এটা ইনইকুৱেলিটি অ'কে এতিয়া তিনিটাৰ মাজত কিন্তু এটা ডিফাৰেঞ্চ আছে ফাৰ্ষ্টৰ কেছত আমি কি কৰিছোঁ লেফ্ট ছাইডে যদি চাওঁ তাতে এটা নম্বৰ আছে ৰাইট ছাইডেও নম্বৰ আছে ঠিক আছে ৱেৰেজ এই দুটা এক্সাম্পলত কি হৈছে লেফ্ট ছাইডে আছে আমাৰ এটা ভেৰিয়েবল এক্স ৱেৰেজ ৰাইট ছাইডত আছে নম্বৰ 6 আৰু এইটো কেছত লেফ্ট ছাইড আৰু ৰাইট ছাইড দুয়োটাতে কি আছে ভেৰিয়েবল আছে তো যেতিয়া আমি নাম্বাৰছ ইউজ কৰোঁ যেনেকৈ 5 গ্ৰেটাৰ দেন 4 2 গ্ৰেটাৰ দেন 1 এইবোৰ যেতিয়া লিখোঁ তো এইটো কোৱা হ'ব নিউমাৰিকেল ইনইকুৱেলিটি বুলি কয় এইটো এই টাইপ অফ ইনইকুৱেলিটিটোক আমি নিউমাৰিকেল ইনইকুৱেলিটি বুলি ক'লোঁ য'ত অনলি নাম্বাৰছ ইনভলভ আছে এতিয়া ছেকেণ্ড এণ্ড থাৰ্ড এক্সাম্পলত ইয়াতে কি আছে যেনেকৈ এই ছেকেণ্ডটোত আছে ভেৰিয়েবল এজ ৱেল এজ নাম্বাৰ আৰু থাৰ্ডটোত আছে দুটাই ভেৰিয়েবল আছে তো এইটো কেছত আমি কি বুলি কওঁ লিটাৰেল ইনইকুৱেলিটি ঠিক আছে তো ইভেন তো এই এক্সাম্পলটোত এটাটো নাম্বাৰ আছে বাট ডাজ নট মেটাৰ যিহেতু ভেৰিয়েবল এটা আছে সেইকাৰণে আমি এইটো লিটাৰেল ইনইকুৱেলিটি বুলি কওঁ ইভেন থাৰ্ড এক্সাম্পলটো এক্স গ্ৰেটাৰ দেন 1 এইটো হৈ যাব লিটাৰেল ইনইকুৱেলিটি তো লিটাৰেল ইনইকুৱেলিটিৰ মিনিংটো এইটো হ'ল যেতিয়া আমি ভেৰিয়েবল ইউজ কৰোঁ এটা ইনইকুৱেলিটি তো সেইটো হৈ যাব আমাৰ লিটাৰেল ইনইকুৱেলিটি আৰু অনলি যদি নাম্বাৰছ ইনভলভ থাকে তেনে হৈ যায় হয়তো আমাৰ নিউমাৰিকেল ইনইকুৱেলিটি অ'কে নেক্সট টাইপ অফ ইনইকুৱেলিটিত আহি যাওঁ ফৰ এক্সাম্পল লেটছ চে আমি লৈছোঁ এটা এক্সাম্পল x is greater than or equals to 4 এতিয়া x is greater than or equals to 4 এইটোতো আমি শিকিয়ে থৈছোঁ এইটো কেনেকৈ লিখিব পাৰোঁ এইটো ক'ব পাৰোঁ যে আমাৰ আইডাৰ x is greater than 4 or x equals to 4 ইয়াৰ মিনিংটো এইটো হৈ যায় এতিয়া যেতিয়া আমি কওঁ x greater than 4 এতিয়া ইয়াৰ মিনিংটো কৈছে এক্সৰ ভেলু যোনটো হ'ব 4তকৈ ডাঙৰ হ'ব লাগিব সদায় 4তকৈ ডাঙৰ তো আমি 5 6 7 8 যিকোনো নম্বৰ ল'ব পাৰোঁ এজ লং এজ এই নম্বৰটো 4তকৈ ডাঙৰ হয় বাট 4 ইকুৱেল হ'ব নোৱাৰে তো যেতিয়া আমি এনেকৈ লিখোঁ অনলি যেতিয়া গ্ৰেটাৰ দেন অৰ লেছ দেন চিম্বলটো ইউজ কৰিছোঁ যেনেকৈ ইয়াতে 5 ইজ গ্ৰেটাৰ দেন 4 x ইজ গ্ৰেটাৰ দেন 6 ইয়াতে খালি গ্ৰেটাৰ দেন অৰ লেছ দেন চিম্বলটো ইউজ কৰোঁ তেনেহ'লে সেইটো কেছত আমি ক'ম যে আমি ইয়াতে ষ্ট্ৰিক্ট ইনইকুৱেলিটি এটা ফ'ল' কৰিছোঁ মানে ষ্ট্ৰিক্টলি হয় ষ্ট্ৰিক্টলি এইটো ইনইকুৱেলিটি হ'ব ষ্ট্ৰিক্ট ইনইকুৱেলিটি তো তাৰ মানে এই তিনিটা যোনটো আমি এক্সাম্পল লৈছোঁ 5 গ্ৰেটাৰ দেন 4 x গ্ৰেটাৰ দেন 6 এণ্ড x গ্ৰেটাৰ দেন y ইহঁতকেইটাতো নিউমাৰিকেল ইনইকুৱেলিটি হয় নিউমাৰিকেল লিটাৰেল কি হৈছে বেছড অন ইয়াতে ভেৰিয়েবল ইউজ কৰিছে নাম্বাৰ ইউজ কৰে বাট অন টপ অফ ডেট ইহঁতে ষ্ট্ৰিক্ট ইনইকুৱেলিটি হ'ব বিকজ আমি কি ষ্ট্ৰিক্টলি কৈছোঁ যে এই নাম্বাৰটো এইটোতকৈ ডাঙৰ হ'বই লাগিব এই নাম্বাৰ এক্সটো 6তকৈ ডাঙৰ হ'বই লাগিব তো এইটোকে কোৱা ষ্ট্ৰিক্ট ইনইকুৱেলিটি ৱেৰেজ এইটোক যদি চাওঁ x গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 তো এইটোত কি হৈছে এইটোত কৈ আছে কি ঠিক আছে এক্সৰ ভেলু 4তকৈতো ডাঙৰ হ'বই বাট এক্সৰ ভেলু 4ৰ ইকুৱেল হ'ব পাৰে তাৰ মিনিংটো সেইকাৰণে আমি অৰ কৈছিলোঁ তো যিহেতু এইটো ইমান এটা ষ্ট্ৰিক্ট নহয় এইটোক আমি ষ্ট্ৰিক্ট বুলি কৈ নকৈ পেলাই ষ্ট্ৰিক্টৰ একজেক্টলি অপজিটটো হৈ যাব স্লেক ঠিক আছে যোনটো ষ্ট্ৰিক্ট নহয় সেইটো কয় স্লেক ইনইকুৱেলিটি কয় এই কয় স্লেক ইনইকুৱেলিটি তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল স্লেক ইনইকুৱেলিটি কোনটো কয় যেতিয়া এটা ইকুৱেল টু চাইনো আমাৰ গ্ৰেটাৰ দেন বা লেছ দেনৰ লগত লাগি থাকে সেইটো হৈ যাব আমাৰ স্লেক ইনইকুৱেলিটি অ'কে নেক্সট টাইপলৈ আহি যাওঁ চ' লেটছ চে আমাৰ তাত ইনইকুৱেলিটি এটা দি আছে 3x ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 আৰু আনটো দি আছে যে 3x প্লাছ y ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু 4 এতিয়া এই দুটা আকৌ কি টাইপৰ ইনইকুৱেলিটি হ'ব এতিয়া এটা কথাটো আমি চিয়'ৰ জানো যে কি আছে ভেৰিয়েবল ইউজ হৈ আছে লেফ্ট ছাইডে ভেৰিয়েবল আছে ৰাইট ছাইডে নাম্বাৰ আছে ঠিক তেনেকৈ ছেকেণ্ডত কি আছে লেফ্ট ছাইডে ভেৰিয়েবল আছে ইয়াতে দুটা ভেৰিয়েবল আছে x and y আৰু ইয়াতে 4 আছে বাট হ'ব কি দুইটাই কি হৈ যাব লিটাৰেল ইনইকুৱেলিটিটো হ'বই
ওকে তো এইটোকতো আমি লিটাৰেল ইনইকুৱালিটি বুলি ক'বই পাৰিম বাট অন টপ অফ ডেট লিটাৰেলটো হয় স্লেক ইনইকুৱালিটি হ'ব বিকজ এইটো কি গ্ৰেটাৰ দেন অৰ ইকুৱেলছ টু কৈছে তো এই দুটাই কি হ'ব দুটাই হৈছে লিটাৰেল স্লেক ইনইকুৱালিটি ঠিক আছে ইনইকুৱালিটিজৰ এক্সাম্পল ইনইকুৱালিটি দুটাই আছে লিটাৰেল স্লেক ইনইকুৱালিটি বাট দুটাৰ মাজত এটা ডিফাৰেঞ্চ আছে তো ফাৰ্ষ্টৰটো যদি চাওঁ ফাৰ্ষ্টৰটো হৈছে আমাৰ ওৱান ভেৰিয়েবল ঠিক আছে এটাই ভেৰিয়েবল আছে যোনটো হৈছে আমাৰ এক্স তো এইটোক হ'ব এটা ওৱান ভেৰিয়েবল লিনিয়াৰ ইনইকুৱালিটি বা ওৱান ভেৰিয়েবল লিটাৰেল স্লেক ইনইকুৱালিটি বুলি ক'ব পাৰোঁ আৰু ছেকেণ্ডটোত কি হ'ব টু ভেৰিয়েবলছ এক্স এণ্ড ৱাই দুটা আছে সেইকাৰণে এইটো হ'ব টু ভেৰিয়েবলছৰ ইনইকুৱালিটি হৈ যাব আৰু কেনেকুৱা টাইপৰ ইনইকুৱালিটি লিটাৰেল স্লেক ইনইকুৱালিটি এতিয়া আহি যাওঁ ফ'ৰ্থ টাইপটোলৈ So let's say our তাত আছে 3x plus y greater than or equals to 4 and then আছে আমাৰ 3x squared plus y is greater than or equals to 4 এতিয়া এই দুটাৰ মাজত কি ডিফাৰেন্স আছে কিছুমান সিমিলাৰিটিজো আছে আৰু কিছুমান ডিফাৰেন্স আছে প্ৰথমতে আমি সিমিলাৰিটিজটো চাই লওঁ ফাৰ্ষ্ট সিমিলাৰিটিটো আমি ক'ব পাৰিম ডেফিনেটলি ইয়াতে কি হ'ব লিটাৰেল ইনইকুৱালিটি হ'ব বিকজ কি হ'ব ভেৰিয়েবলো ইউজ হৈ আছে নাম্বাৰছো ইউজ হৈ গৈছে তো এইটো কি হ'ব লিটাৰেলটোতো হ'বই হ'ব নেক্সট চিম্বলটো চাই পেলাই ক'ব লাগিব গ্ৰেটাৰ দেন আৰু ইকুৱেলছ টু চিম্বল ইউজ হৈ আছে দুইটা কেছতে তো এইটো কি হ'ব এটা লিটাৰেল স্লেক হ'ব লিটাৰেল স্লেক ইনইকুৱালিটি হ'ব আৰু নেক্সট আৰু এটা বস্তু কমন আছে আৰু এটা কমন বস্তু কি আছে দুইটাৰে কেইটা ভেৰিয়েবল আছে দুটা ভেৰিয়েবল আছে এক্স এণ্ড ৱাই ফাৰ্ষ্টটোতো যদি চাওঁ এক্স এণ্ড ৱাই আছে ছেকেণ্ডটোতো এক্স এণ্ড ৱাই আছে তো ইয়াতো আমি ক'ব পাৰিম যে টু ভেৰিয়েবল লিটাৰেল লিটাৰেল স্লেক ইনইকুৱালিটি হৈ গ'ল এতিয়া আমি আহিছোঁ ইহঁতৰ মাজত ডিফাৰেঞ্চটো কি হয় তো ইহঁতৰ মাজত মেইন ডিফাৰেঞ্চটো হৈছে ফাৰ্ষ্টৰটো হৈছে এটা লিনিয়াৰ ইনইকুৱালিটি ঠিক আছে এইটো হৈছে এটা লিনিয়াৰ ইনইকুৱালিটি লিনিয়াৰ কেলে বিকজ আমি যদি এক্সৰ পাৱাৰ চাওঁ এইটো হয় 1 আৰু ইয়াতে যদি এক্সৰ পাৱাৰ চাওঁ 1 তো হাইয়েষ্ট পাৱাৰ যেতিয়া 1 হয় এইটোক আমি লিনিয়াৰ বুলি কওঁ ৱেৰ ছেকেণ্ড কেছটোত যদি চাওঁ হাইয়েষ্ট পাৱাৰ কি আছে এক্সৰ হাইয়েষ্ট পাৱাৰ আছে 2 ৱাইৰ হাইয়েষ্ট পাৱাৰ আছে 1 তো হাইয়েষ্ট পাৱাৰ যাৰ হয় তাকেই চাম তো এক্সৰ হাইয়েষ্ট পাৱাৰটো 2 হয় তেনেহ'লে এনেকুৱা ধৰণৰ ইনইকুৱালিটিক আমি কোৱাড্ৰেটিক ফৰ্মত আছে বুলি ক'ম তো এইটো কি হ'ব কোৱাড্ৰেটিক এইটো হৈ যাব আমাৰ কোৱাড্ৰেটিক টু ভেৰিয়েবল লিটাৰেল স্লেক ইনইকুৱালিটি বহুত দীঘলীয়া নাম হৈ যায় বাট আই হোপ এইটো বস্তু এতিয়া ক্লিয়াৰ হৈ গৈছে যে আমি ইহঁতক ইনইকুৱালিটিজবোৰ কেনেকুৱাকৈ ক্লাছিফাই কৰিব পাৰোঁ চ' ইভেনটো আমাৰ ইমানখিনি ধৰণৰ ক্লাছিফিকেশ্যন আছে তো এনিৱেজ আমি খালি এইখিনিতে ফ'কাছ কৰিম আমাৰ থাকিব ওৱান ভেৰিয়েবল আৰু টু ভেৰিয়েবল ঠিক আছে আৰু দুইটাৰে আমি কি কৰিম লিনিয়াৰৰ কেছটোৱে ল'ম তাৰমানে দুইটাৰে হাইয়েষ্ট পাৱাৰ যোনটো হ'ব ভেৰিয়েবলৰ 1 থাকিব তো এই দুটা এক্সাম্পলৰে আমাৰ গোটেই চেপ্টাৰটো কভাৰ হ'ব তো এইটোৱে আছিলে আমাৰ আজিৰ বেছিক ইন্ট্ৰডাকশ্যন টু লিনিয়াৰ ইন ইকুৱেশ্যন চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ